নমস্কাৰ বন্ধুসকল, পুনৰ মোৰ এই চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আন এটি ভিডিঅ' লৈ আনিছোঁ। আজি এই ভিডিঅ'টো আসাম হিষ্ট্ৰী টপিকৰ ওপৰত মই আপোনালোকৰ বাবে প্ৰস্তুত কৰি আনিছোঁ। আগৰ ভিডিঅ'টো যিটো ফাৰ্ষ্ট পাৰ্ট আছিলে মই কালি দিয়া হৈ গৈছে। তাত আমি 10টা কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰিছোঁ। গতিকে ভিডিঅ'টো আপোনালোকে নিশ্চয় এবাৰ আগৰ ভিডিঅ'টো চাই ল'ব। এইটো হৈছে আসাম হিষ্ট্ৰী অসম ইতিহাসৰ পাৰ্ট 1টো, যিটো মই কালি দিছিলোঁ। তাৰ লিংক মই ডিছক্ৰিপশ্যনত দি দিছোঁ আৰু লগতে প্লে লিষ্টটো মই বনাই দিছোঁ, কাৰণ এনেধৰণে পাৰ্টকৈ আমি 100টা MCQ আসাম হিষ্ট্ৰী আমি আলোচনা কৰিম। গতিকে ফাৰ্ষ্ট ভিডিঅ'টো আপোনালোকে নিশ্চয় চাই ল'ব। তাত আমি 10টা কুৱেশ্যন এনচাৰ আমি ডিছকাছ কৰি গৈছোঁ। গতিকে আপোনালোকৰ সেইটো ভিডিঅ' নিশ্চয় হেল্পফুল হ'ব বুলি মই আশা ৰাখিলোঁ। চ' আজি পাৰ্ট 2টো আমি আৰম্ভ কৰোঁ আহক। চ' আজি এইটো হৈছে পাৰ্ট 2। গতিকে এই পাৰ্ট 2টো আশা কৰিছোঁ আপোনালোকে শেষলৈকে চাব আৰু আপোনালোকৰ বাবে নিশ্চয় হেল্পফুল হ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় আৰু আপোনালোকৰ বাবে হেল্পফুল হ'লে লাইক এটি কৰি দিব নাপাহৰিব। চ' আহক আজি ফাৰ্ষ্ট কুৱেশ্যনটো আৰম্ভ কৰোঁ। চ' আমি 10টা কুৱেশ্যন যিহেতু ডিছকাছ কৰিলোঁ কালি, গতিকে আজি আমি 11ৰ পৰা আৰম্ভ কৰিছোঁ। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন দিয়া হৈছে পুষ্য বৰ্মন, অপশ্যন বিত কৈছে বল বৰ্মন, অপশ্যন চিত কৈছে মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ পুষ্য বৰ্মন। পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। এতিয়া কুৱেশ্যন 2টো চাওঁ। বৰগংগা লিপিখন কাৰ দিনত জাৰি কৰা হৈছিল? চ' উত্তৰটো কি হ'ব তাৰ আগতে অপশ্যনকেইটা চাই লওঁ। অপশ্যন এত কৈছে ভূতি বৰ্মন, অপশ্যন বিত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন চিত কৈছে চন্দ্ৰমুখ বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। গতিকে এই 4গৰাকী শাসকৰ ভিতৰত কাৰ দিনত বৰগংগা শিলালিপিখন জাৰি কৰা হৈছিল? তেখেত হৈছে অপশ্যন এ ভূতি বৰ্মন। তেওঁৰ দিনত এই লিপিখন জাৰি কৰা হৈছিল। এতিয়া কুৱেশ্যন 13। প্ৰাচীন কামৰূপত কুমাৰ ৰজা বুলি কাক জনা যায়? এতিয়া অপশ্যন এত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন বিত কৈছে ভূতি বৰ্মন, অপশ্যন চিত কৈছে মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন ডিত কৈছে সুস্থিত বৰ্মন। চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ ভাস্কৰ বৰ্মন। তেখেতক কুমাৰ ৰজা বুলি জনা যায়। এতিয়া আমি কুৱেশ্যন 14টো চাওঁ। প্ৰাগজ্যোতিষপুৰ কামৰূপত তলত দিয়া কোনজন শাসকে মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল? এতিয়া অপশ্যন দিয়া হৈছে অপশ্যন এত কৈছে পুষ্য বৰ্মন, অপশ্যন বিত কৈছে ভগদত্ত, অপশ্যন চিত কৈছে ৰজা নৰকাসুৰ আৰু অপশ্যন ডিত কৈছে বজ্ৰদত্ত। এতিয়া ভগদত্ত, ৰজা নৰকাসুৰ আৰু বজ্ৰদত্ত তেওঁলোক প্ৰাগজ্যোতিষপুৰৰ ৰজা আছিল আৰু পুষ্য বৰ্মন হৈছে প্ৰাচীন কামৰূপৰ ৰজা আছিল। গতিকে এই প্ৰাচীন কামৰূপৰ ৰজা পুষ্য বৰ্মনে মহাৰাজ ধীৰাজ উপাধি গ্ৰহণ কৰিছিল। গতিকে অপশ্যন এটো ইয়াৰ কাৰেক্ট এনচাৰ হ'ব। এতিয়া কুৱেশ্যন 15লৈ যাওঁ। কুৱেশ্যন 15ত দিছে পুষ্য বৰ্মনৰ পিছত কোন বৰ্মন বংশৰ ৰজা হৈছিল? অপশ্যন দিয়া হৈছে অপশ্যন এত কৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বিত কৈছে সুস্থিত বৰ্মন, অপশ্যন চিত কৈছে কল্যাণ বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। গতিকে অপশ্যন ডি সমুদ্ৰ বৰ্মন হৈছে কাৰেক্ট এনচাৰ। এতিয়া কুৱেশ্যন 16। ৰঘুবংশ নামৰ মহাকাব্যখন কোনে ৰচনা কৰিছিল? অপশ্যন এত কৈছে কালিদাস, অপশ্যন বিত কৈছে সমুদ্ৰগুপ্ত, অপশ্যন চিত কৈছে বাণভট্ট আৰু অপশ্যন ডিত কৈছে কলহন। গতিকে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ কালিদাস। তেখেতে ৰঘুবংশ নামৰ মহাকাব্যখন ৰচনা কৰিছিল। এতিয়া 17টো চাওঁ। প্ৰাচীন কামৰূপৰ নামটো তলত দিয়া কোনখনত বা ক'ত উল্লেখ আছিল? চ' অপশ্যন এত কৈছে সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলৰ স্তম্ভ লিপিত, অপশ্যন বি কলহনৰ ৰাষ্ট্ৰ অংগিনী, অপশ্যন চিত কৈছে বাণভট্টৰ সহচৰিত আৰু অপশ্যন ডিত কৈছে কালিদাসৰ ৰঘুবংশ। গতিকে এই অপশ্যনতে কোনে কি লিখিছিল তাৰো দিয়া হৈছে যে কলহনে ৰাষ্ট্ৰ অংগিনী লিখিছিল, ইম্পৰ্টেণ্ট। বাণভট্টই হৰ্ষচৰিত লিখিছিল, সেয়াও ইম্পৰ্টেণ্ট। আৰু কালিদাসে আমি আগতে এই কুৱেশ্যনটোত পাইছোঁ ৰঘুবংশ নামৰ মহাকাব্যখন লিখিছিল। কিন্তু
এতিয়া কুৱেশ্যনটো সুধিছে যে প্ৰাচীন কামৰূপৰ নামটো ক'ত উল্লেখ আছে, তলত দিয়া অপশ্যনৰ ভিতৰত ক'ত উল্লেখ আছে। গতিকে অপশ্যনটো কাৰেক্ট হ'ব। এনচাৰটো উত্তৰটো হৈছে অপশ্যন এ, সম্ৰাট সমুদ্ৰগুপ্তৰ এলাহাবাদ শিলৰ স্তম্ভলিপিত উল্লেখ আছে। প্ৰাচীন কামৰূপৰ নামটো প্ৰথম তাত উল্লেখ কৰা পোৱা গৈছিল বুলি জনা যায়। এতিয়া কুৱেশ্যন 18টোলৈ যাওঁ। ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম কি আছিল? অপশ্যন এত কৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন বিত কৈছে কল্যাণ বৰ্মন, অপশ্যন চিত কৈছে সমুদ্ৰ বৰ্মন আৰু অপশ্যন বিত কৈছে সুস্থিত বৰ্মন। চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন ডি, সুস্থিত বৰ্মন। ভাস্কৰ বৰ্মনৰ পিতৃৰ নাম আছিল সুস্থিত বৰ্মন। এতিয়া কুৱেশ্যন 19টো চাওঁ। সুস্থিত বৰ্মনৰ পিছত কোন বৰ্মন বংশৰ ৰজা হৈছিল? গতিকে অপশ্যন এত কৈছে সুপ্ৰতিষ্ঠিত বৰ্মন, অপশ্যন বিত কৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন চিত কৈছে কল্যাণ বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। চ' উত্তৰ হৈছে অপশ্যন এ, সুপ্ৰতিষ্ঠিত বৰ্মন। তাৰপিছত কুৱেশ্যন 20, বৰ্মন বংশৰ শেষ ৰজাজন কোন আছিল? এতিয়া অপশ্যন এত কৈছে সুপ্ৰতিষ্ঠিত বৰ্মন, অপশ্যন বিত কৈছে সুস্থিত বৰ্মন, অপশ্যন চিত কৈছে বল বৰ্মন আৰু অপশ্যন ডিত কৈছে ভাস্কৰ বৰ্মন। চ' কাৰেক্ট এনচাৰ হ'ব অপশ্যন ডি, ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন আছিল বৰ্মন বংশৰ শেষজন ৰজা আৰু ভাস্কৰ বৰ্মনৰ আগতে সুপ্ৰতিষ্ঠিত বৰ্মন ৰজা হৈছিল, তাৰপিছত ভাস্কৰ বৰ্মন ৰজা হৈছিল আৰু ভাস্কৰ বৰ্মনৰ পিছতে বৰ্মন বংশৰ অন্ত পৰিছিল। এতিয়া কুৱেশ্যন 21, বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল? এতিয়া অপশ্যন এত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন বিত কৈছে সুস্থিত বৰ্মন, অপশ্যন চিত কৈছে ভূতি বৰ্মন আৰু অপশ্যন ডিত কৈছে সুস্থিত বৰ্মন। চ' আমি গম পালোঁ যে শেষ ৰজাজন কোন আছিল? ভাস্কৰ বৰ্মন, আৰু তেখেতেই বৰ্মন বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা আছিল। গতিকে অপশ্যন এ কাৰেক্ট এনচাৰ হ'ব। এতিয়া কুৱেশ্যন 22, ভাস্কৰ বৰ্মন প্ৰাচীন ভাৰতৰ কোনজন শাসকৰ লগত মিত্ৰতা আছিল? এতিয়া অপশ্যন এত কৈছে হৰ্ষবৰ্ধন, অপশ্যন বিত কৈছে সমুদ্ৰগুপ্ত, অপশ্যন চিত কৈছে দেৱগুপ্ত আৰু অপশ্যন ডিত কৈছে মহাসেনগুপ্ত। গতিকে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, হৰ্ষবৰ্ধন। তেখেতৰ লগত ভাস্কৰ বৰ্মনৰ মিত্ৰতা আছিল। এতিয়া কুৱেশ্যন 23, কোনে কামৰূপী চন প্ৰৱৰ্তন কৰিছিল? এতিয়া অপশ্যন এত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন ডিত কৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন চিত কৈছে কল্যাণ বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। তেখেতে কামৰূপী চন প্ৰৱৰ্তন কৰিছিল। নেক্সট কুৱেশ্যন 24, কোনে ভাস্কৰাব্দ প্ৰৱৰ্তন কৰিছিল? অপশ্যন দিছে অপশ্যন এ ভাস্কৰ বৰ্মন, অপশ্যন বি মহেন্দ্ৰ বৰ্মন, অপশ্যন চি কল্যাণ বৰ্মন আৰু অপশ্যন ডি সমুদ্ৰ বৰ্মন। গতিকে কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। আৰু কামৰূপী চন আৰু ভাস্কৰাব্দ একেটাই হয়। গতিকে এই চনটো কোনে প্ৰৱৰ্তন কৰিছিল? ভাস্কৰ বৰ্মনে প্ৰৱৰ্তন কৰিছিল। এই চনটো কেতিয়া আৰম্ভ হৈছিল বুলি জনা যায়? আনুমানিক 594 খ্ৰীষ্ট যেতিয়া ভাস্কৰ বৰ্মনে সিংহাসন আৰোহণ কৰিছিল তেতিয়া এই চনটো প্ৰৱৰ্তন কৰিছিল। এতিয়া কুৱেশ্যন 25, দুবিধ আমৰ ফলি কাৰ দিনত জাৰি কৰা হৈছিল? অপশ্যন এত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন ডিত কৈছে মহেন্দ্ৰ বৰ্মন, অপশ্যন চিত কৈছে স্থিত বৰ্মন আৰু অপশ্যন ডিত কৈছে সমুদ্ৰ বৰ্মন। চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। তেখেতৰ দিনতে দুবিধ আমৰ ফলিখন জাৰি কৰা হৈছিল। এতিয়া কুৱেশ্যন 26, নিধানপুৰ আমৰ ফলি কাৰ দিনত জাৰি কৰা হৈছিল? অপশ্যন এত কৈছে ভাস্কৰ বৰ্মন, অপশ্যন বিত কৈছে ধৰ্মপাল, অপশ্যন চিত কৈছে ৰত্নপাল আৰু অপশ্যন ডিত কৈছে জয়পাল। চ' কাৰেক্ট এনচাৰ হৈছে অপশ্যন এ, ভাস্কৰ বৰ্মন। অপশ্যন এ টো কাৰেক্ট হ'ব। আৰু তেখেতৰ দিনত নিধানপুৰ তামৰ ফলিও জাৰি কৰা হৈছিল আৰু দুবিধ তামৰ ফলিও জাৰি কৰা হৈছিল। এতিয়া কুৱেশ্যন 27, ভাৰতৰ কোনজন শাসকৰ দিনত হুয়েন চাং ভাৰতলৈ আহিছিল? অপশ্যন এত কৈছে চন্দ্ৰগুপ্ত মৌৰ্য, অপশ্যন বিত কৈছে সমুদ্ৰগুপ্ত, অপশ্যন চিত কৈছে অশোক আৰু অপশ্যন ডিত কৈছে হৰ্ষবৰ্ধন। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি, হৰ্ষবৰ্ধন। তেখেতৰ দিনত হুয়েন চাং ভাৰতলৈ আহিছিল। আৰু অসমলৈ কাৰ দিনত আহিছিলে বা কামৰূপলৈ, প্ৰাচীন কামৰূপলৈ, যাক এতিয়া আমি অসম বুলি জানো, আৰু তেতিয়া প্ৰাচীন কামৰূপ বুলি জানিছিলোঁ। আৰু কাৰ দিনত আহিছিলে? ভাস্কৰ বৰ্মনৰ দিনত আহিছিল। আৰু তেনেকৈ ভাৰতলৈ হুয়েন চাং হৰ্ষবৰ্ধনৰ দিনত আহিছিল। এতিয়া আমি 28টো চাওঁ। হৰ্ষবৰ্ধন আৰু ভাস্কৰ বৰ্মনৰ মাজত কাৰ জৰিয়তে মিত্ৰতা স্থাপন কৰিছিল? উত্তৰ হৈছে শংখবেগ। তেখেত হৈছে
ভাস্কৰ বৰ্মনৰ কটকী আছিল আৰু ভাস্কৰ বৰ্মনে সহবদনলৈ মিত্ৰতাৰ কাৰণে তেখেতক পঠিয়াইছিলে। তাৰপিছতে আহিলে 29টো চাওঁ যে হিউৱেন চাং কোনখন বিশ্ববিদ্যালয়লৈ বুদ্ধ ধৰ্মৰ জ্ঞান গ্ৰহণ কৰিব আহিছিল। এতিয়া অপশ্যন এত কৈছে নালন্দা বিশ্ববিদ্যালয়, অপশ্যন বিত কৈছে বিক্ৰমশিলা বিশ্ববিদ্যালয়, অপশ্যন চিত কৈছে তক্ষশিলা বিশ্ববিদ্যালয় আৰু অপশ্যন ডিত কৈছে ওপৰ এটাও নহয়। গতিকে কাৰেক্ট এনচাৰ হ'ব অপশ্যন এ নালন্দা বিশ্ববিদ্যালয়। এতিয়া কুৱেশ্যন 32 চাওঁ। কুৱেশ্যন 32 হৈছে হয়ুথাল নামৰ ফলি কাৰ দিনত জাৰি কৰা হৈছিল। অপশ্যন এত কৈছে হজৰ বৰ্মন, অপশ্যন বিত কৈছে দ্বিতীয় বল বৰ্মন, অপশ্যন চিত কৈছে বনমাল বৰ্মন আৰু অপশ্যন ডিত কৈছে শালস্তম্ভ। গতিকে কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ হজৰ বৰ্মন। তেখেতৰ দিনত এই তামৰফলিখন জাৰি কৰা হৈছে। আজি আমি 30টা কুৱেশ্যন ইয়াতে এই ভিডিঅ'ৰ জৰিয়তে আমি ডিছকাছ কৰিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে, আপোনালোকৰ বাবে হেল্পফুল হৈছে। আৰু বাকী পাৰ্টসমূহ চাই থাকিবলৈ মোৰ চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰি থ'ব, কাৰণ মই অতি শীঘ্ৰে পাৰ্ট 3টো লৈ আহিম। গতিকে আপোনালোকে এই ভিডিঅ'সমূহ চাই থাকিব বিচাৰিলে আপোনালোকে নতুন নতুন আছাম হিষ্ট্ৰী কুৱেশ্যন এনচাৰ পাই থাকিবলৈ মোৰ এই চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক এটি কৰি দিব নাপাহৰিব, আৰু ভিডিঅ'টো চাই কেনেধৰণৰ পালে নিশ্চয় কমেণ্টত জনাব নাপাহৰিব। চ' আজিলৈ ইয়াতে শেষ কৰিছোঁ। ধন্যবাদ।